মাটি বেচা কিনা কৰিছে, পইচা লেনদেনো হ'ল, ক্ৰেতা আৰু বিক্ৰেতাই ৰেজিষ্টাৰ্ড চেল ডিডলৈকে কৰিলে, পিছত কিবা কাৰণবশতঃ সেই চেল ডিডখন বাতিল তথা কেনচেল কৰিব লগা হ'লে ক'ত যাব? তেতিয়া হয়তো তহচিলদাৰ, ডিচি বা পুলিচৰ ওচৰত যোৱাৰ কথা মনলৈ আহে। শুনক, এখন চেল ডিড ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত চিভিল ছুটৰ জৰিয়তেহে বাতিল তথা কেনচেল কৰিব পাৰি। কোনো তহচিলদাৰ, ডিচি বা পুলিচে ৰেজিষ্টাৰ্ড চেল ডিড বাতিল তথা কেনচেল কৰিব নোৱাৰে। সেই অধিকাৰ তেওঁলোকৰ নাই। মোৰ কথা নহয়, বাছেৰা খানউম ভাৰ্চেছ দ্য চিটি মিউনিচিপাল কাউন্সিল এণ্ড আনাদাৰ কেছত সুপ্ৰিম কোৰ্টে দিয়া নিৰ্ণয়। কেতিয়াবা ৰেজিষ্টাৰ্ড চেল ডিড বাতিল তথা কেনচেল কৰিব লগা হ'লে চিভিল কোৰ্টত স্পেচিফিক ৰিলিফ এক্টৰ ছেকশ্যন 31ত চিভিল ছুট এটা ফাইল কৰিব। ৰিলটো আজি নহয় কালি সকলোৰে কামত আহিব। শ্বেয়াৰ কৰক। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।